নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক জিঅ' তৰফৰ পৰা দিব একেবাৰে বিনামূলীয়াকৈ এটা কম্পিউটাৰ যিটো কম্পিউটাৰত আপোনালোকে এডিটৰ পৰা ধৰি ডাঙৰ কাম কৰিব পাৰিব। হেং নামাৰে মানে লেগ নামাৰে, শ্ল' নহয়, সকলোবিলাক কাম কৰিব পাৰিব আৰু একেবাৰে বিনামূলীয়াকৈ আপোনালোকক প্ৰদান কৰা হ'ব জিঅ' কোম্পানীৰ তৰফৰ পৰা। খালি আপোনালোকে লেপটপ আৰু কীবোৰ্ড আৰু মাউচটো ক্ৰয় কৰি আনক। মাউচটোত ল'ব 150 টকা, কীবোৰ্ডখনত ল'ব 200 টকা। ক্ৰয় কৰি আনক, লগাওক আৰু ব্যৱহাৰ কৰক। তো এই সম্পৰ্কত আজিৰ পৰা প্ৰায় 3 মাহমান পূৰ্বে জিঅ'য়ে যেতিয়া এই ফেচিলিটিটো আৰম্ভ কৰিছিলে তেতিয়া মই এই ভিডিঅ'টো বনাইছিলোঁ। আৰু এই ভিডিঅ'টো বনোৱাৰ পাছত আপোনালোকক জনাইছিলোঁ যে জিঅ'ৰ তৰফৰ পৰা আপোনালোকক শীঘ্ৰেই জিঅ' কম্পিউটাৰৰ এটা ফেচিলিটি দিব, যিটো আপোনালোকে একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। এতিয়া জিঅ'ৰ তৰফৰ পৰা জিঅ'ৰ কম্পিউটাৰ মুকলি কৰি দিছে, সেইবাবে আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে জিঅ'ৰ সেই কম্পিউটাৰটো লাভ কৰিব পাৰিব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনে ধৰণৰ খবৰবিলাক নিতো এই চেনেলটোত পাই থাকিবৰ কাৰণে। জিঅ' যেতিয়াই নেকি লঞ্চ হয়, জিঅ' লঞ্চ হোৱাৰ পাছতেই প্ৰায়বিলাক তেওঁলোকে ছাৰ্ভিচ ফ্ৰী কৰি দিবলৈ লাগিলে। ইনফেক্ট এতিয়াও জিঅ'ৰ যেতিয়াই নেকি কোনো এটা ছাৰ্ভিচ আৰম্ভ হয় তেতিয়া জিঅ'য়ে সেই ছাৰ্ভিচটো বিনামূলীয়াকৈ আৰম্ভ কৰি দিয়ে। যেনে জিঅ'য়ে বৰ্তমান সময়ত জিঅ' ফাই দি আছে, জিঅ' হোম দি আছে। তো সেয়া সম্পূৰ্ণ বিনামূলীয়া, কেৱল আপুনি ৰিচাৰ্জ ভৰালেই হ'ল। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ ঘৰলৈ একোটা জিঅ' ফাই বা জিঅ' হোম ক্ৰয় কৰি আনিব পাৰে জিঅ'ৰ তৰফৰ পৰা। সেয়া সম্পূৰ্ণৰূপে বিনামূলীয়া দিয়ে, কেৱল আপোনালোকে ৰিচাৰ্জটো ভৰালেই হ'ল। ঠিক তেনেকৈ বৰ্তমান সময়ত জিঅ'ৰ তৰফৰ পৰা যিটো নেকি জিঅ'ৰ কম্পিউটাৰ দিয়া হৈছে সেয়াও আপোনালোকক একেবাৰে বিনামূলীয়াকৈ দিছে। যেনেকৈ নেকি এটা দামী কম্পিউটাৰত আপোনালোকে এডিট কৰিব পাৰে, যেনেকৈ নেকি এটা দামী কম্পিউটাৰত বাকী কামবিলাক কৰিব পাৰে, ইয়াত আপোনালোকেও সেই কামবিলাক কৰিব পাৰিব। কিন্তু আপোনালোকে ইয়াতে জিঅ'ৰ যিটো নেকি ছিষ্টেম সেই ব্যৱহাৰ কৰিব লাগিব। যেনেকৈ বাকী কম্পিউটাৰবিলাকত উইণ্ড'জ থাকে, তো এই কম্পিউটাৰটোত যেনিবা আপোনালোকৰ উইণ্ড'জ নাথাকিব, জিঅ'ৰ যি ছিষ্টেম সেই ছিষ্টেম থাকিব, সেইমতে আপোনালোকে কাম কৰিব পাৰিব। ছিষ্টেম দুয়োটা বেলেগ, কিন্তু এটা ভাল কথা হৈ গ'ল কি বাকী ডাঙৰ ছিষ্টেমবিলাক হেং মাৰে, জিঅ'ৰ এই ছিষ্টেমটো হেং নামাৰে, কাৰণ ইয়াতে কোনো ধৰণৰ হাৰ্ড ডিস্কৰ ছিষ্টেম নাথাকে, সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়া হ'ব। এতিয়া কেনেকৈ আপোনালোকে সেইটো ব্যৱহাৰ কৰিব, ইয়াৰ আগৰ ভিডিঅ'টো যিসকলে চাইছিলে তেওঁলোকে ভালদৰে জানে যে কেনেকৈ ব্যৱহাৰ কৰিব লাগে। কিন্তু যিসকলে নাজানে তেওঁলোকক জনাই দিওঁ যে জিঅ'ৰ তৰফৰ পৰা যেতিয়া আপোনালোকে জিঅ' হোম বা জিঅ' ফাই এটা ক্ৰয় কৰিব, সেইটো বাৰু একেবাৰে বিনামূলীয়াকৈ দিয়ে, পইচা নলয়, কেৱল ৰিচাৰ্জটো আপোনালোকে ভৰাব লাগে। পাছত প্ৰথম পৰ্যায়ত আপোনালোকক ৰিচাৰ্জটোও ফ্ৰী কৰি দিয়ে। যেতিয়া নেকি আপোনালোকে জিঅ' ফাই বা জিঅ' হোম এটা যেতিয়া নেকি আপোনালোকে আনিব জিঅ' অফিচৰ পৰা, অনাৰ পাছত তো সেই জিঅ' ফাই বা জিঅ' হোমত নতুনকৈ এটা বস্তু ইনক্লুড কৰিছে জিঅ' PC বুলি। আৰু সেই জিঅ' PCটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কেৱল মাউচ আৰু কীবোৰ্ড কিনি আনিলেই হ'ল, মাউচ আৰু কীবোৰ্ড কিনি আনি তাতে প্লাগ ইন কৰি ব্যৱহাৰ কৰিলেই হ'ল। জিঅ' PC আপোনালোকে আৰামছে ব্যৱহাৰ কৰিব পাৰিব। মই আপোনালোকক ইয়াৰ পাছৰ ভিডিঅ' এটাত প্ৰেক্টিকেল কৰি দেখাই দিম যে কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব। কিন্তু আপোনাৰ ঘৰত যদি অলৰেডি জিঅ' হোম বা জিঅ' ফাই আছে তেন্তে আপোনালোকে জিঅ' ছেট টপ বক্সত জিঅ' PC ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপোনালোকৰ নাই তেন্তে যাওক এটা জিঅ' ফাই ক্ৰয় কৰি আনক। অৱশ্যে ক্ৰয় কৰি আনিব নালাগে, বিনামূলীয়াকৈ তেওঁলোকে দিব, গতিকে আনি ঘৰত লগাওক আৰু তেওঁলোকৰ জিঅ' ছেট টপ বক্সটোত ব্যৱহাৰ কৰক জিঅ' PC। ঠিক আছে, তো এতিয়াই যাওক আপোনালোকে আনি লৈ ব্যৱহাৰ কৰক। তো আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা থাকিলে বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।